নমস্কাৰ। আজিৰ এই ভিডিঅ'টোত জানিম আপোনালোকৰ জন্মকুণ্ডলীত কেতু গ্ৰহটোৰ কোনটো ঘৰত ক'ত স্থিতি থাকিলে কেনেকুৱা তাৰ প্ৰভাৱ পৰিব আৰু আপোনালোকৰ ওপৰত পৰা কিছুমান নিগেটিভ ইম্পেক্ট বা বেয়া কুপ্ৰভাৱৰ পৰা কেনেকুৱা ধৰণে কিছুমান প্ৰতিকাৰৰ জৰিয়তে আপোনালোকে নিজকে প্ৰব্লেমবিলাকৰ পৰা বচাই ৰাখিব পাৰিব। গোটেইখিনি ষ্টেপ বাই ষ্টেপ ক'ম। একদম ডিটেইলছত মই আলোচনা কৰিম। অলপ ভিডিঅ'টো দীঘল হ'ব পাৰে, কিন্তু আপোনালোকে এটা কথা জানিব কিন্তু যে প্ৰতিকাৰ কৰোঁতে জন্মকুণ্ডলী অধ্যয়ন কৰি কৰিব লাগে। সেইটো হৈছে 100% একুৰেট। কিন্তু ইয়াৰে মিনিং এইটো নহয় যে আপোনালোকে আজিৰ ভিডিঅ'টো চাই প্ৰতিকাৰ কৰিব নোৱাৰিব। কিন্তু আপুনি নিজে আইডেন্টিফাই কৰিব পাৰিব লাগিব যে কেতু গ্ৰহটো আপোনালোকৰ জন্মচক্ৰৰ কোনটো ঘৰত আছে। লগ্নৰ পৰা কোনটো ঘৰত, লগ্নতে আছে নে দ্বিতীয় ঘৰতে আছে নে তৃতীয়তে আছে নে দশমতে আছে, এইখিনি জানিলে হ'ল। তো মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মুঠতে আজিৰ ভিডিঅ'টোৰ কণ্টেণ্টটো হৈছে যে কেতু গ্ৰহটোৰ গোটেই 12টা ঘৰত, ইয়াতে নাম্বাৰিং যে কৰি দেখুৱাই থৈ দিছোঁ, 12টা ঘৰত কেতু যেতিয়া স্থিতি থাকে, কাৰোবাৰ ক'ৰবাত নহয় ক'ৰবাততো থাকিব। তো তাৰ পৰা কেনেকুৱা প্ৰভাৱ পৰিব। আৰম্ভণিতে মই চমুকে বুজাই দিছোঁ ৰাহু আৰু কেতু কি হয়। এই দুটা হৈছে ছায়া গ্ৰহ, কিন্তু ইহঁতৰ আমাৰ জন্মচক্ৰত বহুত বেছি প্ৰভাৱ থাকে। বিশেষকৈ বৰ্তমান যুগটো যিটো আমাৰ য'ত চবেই পইচাৰ পিছত দৌৰি আছে, চবেই নিজৰ ক্ষমতা স্থাপন কৰিবৰ কাৰণে দৌৰি আছে। চ' এনেকুৱা ক্ষেত্ৰত কেতু কিয় ইম্পৰ্টেণ্ট হৈ যায়। কেতু হৈছে আমাৰ ডিটাচমেণ্টৰ কাৰক। ডিটাচমেণ্ট মানে বুজিব পাৰিছা যে আমাক ছাপ'জ এনেকুৱাকৈ যে মানুহৰ ফিলিংছ আহে যে মোক আৰু নালাগে, মোক মুখ্য লাগে, মোৰ যিটো আমাৰ সমাজৰ বা আমাৰ লাইফৰ মায়ামোহৰ পৰা আঁতৰি আমাৰ যে আধ্যাত্মিকতাৰ পিনে কেতুৱে লৈ যায়। চ' কেতু ইমান ইম্পৰ্টেণ্ট গ্ৰহ হৈ যায় যে কিছুমান ক্ষেত্ৰত অলপ ডিপ এনালাইচিছ কৰিলে পূৰ্বজন্মৰ ক্ষেত্ৰতো কেতুৰ পৰা চাব পাৰি। চ' আজিৰ এই ভিডিঅ'টোত মই মুঠতে ক'ম আপোনালোকৰ জন্মচক্ৰত কেতু গ্ৰহটোৰ ক'ত ক'ত স্থিতি থাকিলে কেনেকুৱা প্ৰভাৱ পৰিব, তাৰে প্ৰতিকাৰ কি কি কৰিব। তো প্ৰথমতে আৰম্ভ কৰিছোঁ যে কেতু যদি আপোনালোকৰ লগ্নতে আছে, লগ্ন মানে হৈছে প্ৰথম ঘৰতে যদি এনেকুৱাকৈ কেতুৰ স্থিতি আছে, তেতিয়া কেনেকুৱা প্ৰভাৱ পাব। প্ৰথম পইণ্টটো হৈছে যে আপোনালোকৰ ষ্ট্ৰং স্পিৰিচুৱেল ইনক্লাইনেশ্যন। শব্দটোৰ অৰ্থ হৈছে যে আপোনালোকৰ আধ্যাত্মিকতাৰ প্ৰতি এক প্ৰকাৰে ক'ব লাগিলে দুৰ্বলতাই থাকিব। আপোনালোকে নিজকে ছাপ'জ আধ্যাত্মিক ক্ষেত্ৰত বা ঈশ্বৰ ভক্তিৰ পৰা যদি অলপ দূৰত ৰাখে, তেতিয়াহ'লে নিজকে এনেকুৱা লাগিব যে অলপ ফুলফিলমেণ্ট হোৱা নাই, কিবা এটা আধৰুৱা হৈ আছোঁ। এইটো ফিল আপোনালোকৰ আহিব। আপোনালোকৰ যিবিলাক মেটেৰিয়েলিষ্টিক পাৰ্চুইট থাকে, তাৰমানে বস্তু বাহিনীৰ প্ৰতি আপোনালোকৰ ইচ্ছাটো, বা যেনেকুৱা বস্তু বাহিনীৰ সুখ, কোনোবাই ছাপ'জ আইফোন এটাই ল'ব বিচাৰিছে, কোনোবাই এখন ভাল ফৰ্চুনাৰ গাড়ী এখন কিনিব বিচাৰিছে। চ' মুঠতে চাবলৈ গ'লে আপোনালোকৰ গাড়ী মটৰৰে হওক বা সুখ স্বাচ্ছন্দ্যৰ বস্তুৰ প্ৰতি অলপ ডিটাচমেণ্ট বা বিৰক্তি ভাৱ আহিব। এইটোক সেইকাৰণে কোৱা হৈছে যে ই ডিটাচমেণ্টৰ কাৰক হয়, মুখ্যৰ কাৰক হয়। যেতিয়া বস্তু বাহিনীৰ সুখৰ প্ৰতি আপোনালোকৰ ইণ্টাৰেষ্টটো কমি যায়, তেতিয়া আপোনালোকৰ কি হয় যে স্পিৰিচুৱেল জাৰ্ণি, যিটো আধ্যাত্মিকতাৰ যিটো আপোনালোকৰ দিশ, সেইটো অলপ বেছি এক্টিভ হৈ যায়। এইটো হৈছিলে প্ৰথম ইম্পেক্ট আপোনালোকৰ প্ৰথম ঘৰত থাকিলে। দ্বিতীয় ইম্পেক্টটো কি হ'ব যে আপোনালোকৰ নিজে কি হয় আপুনি নিজেই চিনি নাপায়। নিজৰ যিটো টেলেণ্ট হয় সেইটো আপোনালোকে বিচাৰি নাপায়। বেলেগে আপোনাক এনেকুৱা ভাবিব যে আপুনি ৰহস্যময়, আপোনাক মানে প্ৰেডিক্ট কৰিব নোৱাৰে আপুনি কেনেকুৱা হয়, আনে আপোনাক জাজ কৰিব নোৱাৰে। আপোনাৰ যিটো ধৰি লওক বাহিৰত যিটো বাহ্যিক লুক থাকিব, সেই লুকটো আপোনালোকৰ ভিতৰি যেনেকুৱা সেইটোৰ পৰা অলপ পৃথক থাকিব। অলপ কনফিউজন ক্ৰিয়েট হ'ব মানুহৰ ক্ষেত্ৰত। আচ্ছা, লগ্নতে যদি আপোনালোকৰ যদি কেতু থাকে, তেতিয়াহ'লে কিছুমান হেল্থৰ ৰিলেটেড ইছ্যু আহে। হেল্থ ৰিলেটেড ইছ্যু মানে আপোনালোকৰ মূৰৰ বিষ হয়, বা হঠাতে কিছুমান যে আপোনালোকৰ স্বাস্থ্যৰ অৱনতি হয়। ছাপ'জ চব ঠিকে আছে, এভৰিথিং গয়িং ফাইন, কিন্তু মাজতে প্ৰব্লেম কি হৈ যায় যে আপোনালোকৰ ছাপ'জ সৰু বাচ্ছা এটা আছে, চব ঠিকে হাঁহি খেলি আছে, পতককৈ বমি কৰি দিলে। এইটো এটা হঠাতে ছাপ'জ পেটৰ অলপ কমপ্লেইন আহিলে। ছাপ'জ আপুনি গৈ আছে, আপুনি চব ঠিকে আছে, একদম প্ৰব্লেমে নাই, একদম ভালকৈ চলি আছে মৰ্ণিঙৰ পৰা, কিন্তু হঠাতে আপোনালোকৰ কি হয়, গেষ্ট্ৰিক উঠি পেলাই আপোনালোকৰ যে বুকু হান মাৰি ধৰিছে, বা আপোনালোকৰ উশাহ নিশাহ ল'বৰ কাৰণেও প্ৰব্লেম হৈ গৈছে। এইবিলাক প্ৰব্লেম আহে কেতু লগ্নত থাকিলে। যদি অশুভ ৰাশিত থাকে, কেতুৰ যিবিলাক ফ্ৰেণ্ডলি ৰাশি নহয়, মানে শত্ৰুৰ ঘৰত থাকে, তেতিয়াহ'লে অলপ বেছি প্ৰব্লেম দিয়ে। বিশেষকৈ ৰবি আৰু চন্দ্ৰৰ ৰাশিত, কৰ্কট ৰাশি বা তুলা ৰাশিত যদি কেতুৰ স্থিতি কৰ্কট ৰাশি বা সিংহ ৰাশিত যদি কেতুৰ স্থিতি থাকে, তেতিয়াহ'লে অলপ বেছি প্ৰব্লেম দিয়ে। ঠিক আছে, এতিয়া প্ৰথম ঘৰতে থাকিলে আৰু এটা ইম্পেক্ট হৈছে যে আপোনালোকৰ
আইচলেশ্যন মানে ধৰি লওক অকলে থাকি ভাল পাব আপোনালোকে বা নিজৰ যিটো কথা হয় আপোনালোকে সেইটো গোপনে ৰাখি বা চিক্ৰেচি মেইনটেইন কৰি ভাল পাব। এইবিলাক হৈছে কেতু যেতিয়া প্ৰথম ঘৰত থাকে। এতিয়া প্ৰব্লেম কিছুমান দেখিলোঁ, হঠাতে আপোনালোকৰ প্ৰব্লেম হয়, হঠাতে আপোনালোকৰ স্বাস্থ্যজনিত প্ৰব্লেম আহি যায়। চ' ইয়াৰ সমাধান কি হ'ব? প্ৰথম সমাধানটো হৈছে যে আপোনালোকে পাৰিলে ৰূপৰ চেইন এডাল গলত পিন্ধিব। ৰূপৰ চেইন পিন্ধিলে কি হ'ব? আপোনালোকৰ ষ্টেবিলিটি যে আপুনি কি কৰিব লাগে, এটা যদি কাম কৰি আছে, সেইটো কামত যদি লাগি থাকিব লাগে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল হ'ব। কাৰণ লগ্নত থকা কেতুৱে আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত ষ্টেবিলিটিটো নোহোৱা কৰে। চ' ৰূপৰ চেইন এডাল পাৰিলে পিন্ধিব। নেক্সট প্ৰতিকাৰ বা ৰিমেডি কি হ'ব? আপোনালোকে কেতুৰ বীজ মন্ত্ৰ ওম কেতুৱে নমঃ বা ওম কেম কেতুৱে নমঃ, এইটো হৈছে কেতুৰ বীজ মন্ত্ৰ, ডেইলি 8 বাৰ জপ কৰিব পাৰে। নেক্সট আৰু এটা ৰিমেডি যদি আপোনালোকে এইবিলাক কৰিব নোৱাৰে, অল্টাৰনেটিভ ৰিমেডি হৈছে যে আপোনালোকে ব্লেংকেট বা ব্লেংকেট মানে কম্বলৰ কথা কোৱা হৈছে বা ক'লাৰ তিল যিটো হয় আপোনালোকে আমি খোৱা তিলৰ আপুনি শনিবাৰে দান দিব। এইখিনি কৰিলে আপোনালোকৰ লগ্নত যদি কেতু আছে, লগ্নত থকা কেতুৰ কাৰণেহে এইকেইটা প্ৰতিকাৰ দেই। মই প্ৰত্যেকটো ঘৰত থকা কেতুৰ কাৰণে প্ৰতিকাৰবিলাক কৈ যাম। চ' আপোনালোকৰ এইখিনি আছিলে কেতু যদি লগ্নতে থাকে। লগ্ন মানে হৈছে আপোনালোকৰ জন্মৰ সময়ত আপোনালোকৰ যিটো ছাইডত পূব দিশত যিটো ৰাশি উদয় হৈ আছিলে সেইটো হ'ল লগ্ন। এতিয়া আহিলোঁ কেতুৰ দ্বিতীয় ঘৰত স্থিতি। এই যিটো দ্বিতীয় ঘৰত যদি কেতুৰ স্থিতি থাকে, তেতিয়া কি ফলাফল পাব? কেতু হৈছে এটা ক'লো নহয় আপোনালোকৰ এটা ডিটাচমেণ্টৰ কাৰক গ্ৰহ হয়। ত' কেতু যেতিয়া দ্বিতীয় ঘৰত থাকে, আমি দ্বিতীয় ঘৰৰ পৰা কি চাওঁ? আমি চাওঁ বাণী, আমাৰ ঘৰুৱা ফেমিলি পৰিৱেশ, আমাৰ ওচৰ চুবুৰীয়া, আমাৰ কথা বতৰা, আমাৰ ধনস্থান, ছেভিংছৰ ঘৰ হয় এইটো, আমাৰ প্ৰপাৰ্টিৰ ঘৰ হয়। চ' কেতু যদি দ্বিতীয় ঘৰত থাকে, তেতিয়াহ'লে আপোনালোকৰ প্ৰথম প্ৰব্লেমটো দিব যে আপোনালোকৰ ফাইনেন্সিয়েল ইনষ্টেবিলিটি মানে হৈছে টকা পইচাৰ ক্ষেত্ৰত যে আপ ডাউন। সচৰাচৰ আপোনালোকে ব্যৱসায় কৰিলে এনেকুৱা দেখিব যে একদিন আপোনাৰ 10,000 টকা লাভ হৈছে, একদিন আকৌ 2 টকাও অহা নাই, 2টা কাষ্টমাৰো অহা নাই, 2 টকাও লাভ হোৱা নাই, এনেকুৱা যিটো হয় ফাইনেন্সিয়েল ইনষ্টেবিলিটি। এইটো মাহত বহুত ভাল গ'ল, কিন্তু অহা মাহত প্ৰব্লেম গৈছে, নেক্সট মাহত আকৌ ভাল হৈছে, আকৌ প্ৰব্লেম গৈছে। এনেকুৱাকৈ যিটো ছাডেনলি আপোনালোকৰ ইনষ্টেবিলিটি হয়, আপোনালোকৰ ছাডেন কেতিয়াবা হঠাতে বহুত লাভ হ'ব আৰু হঠাতে কেতিয়াবা বহুত লছ হ'ব। বিশেষকৈ যাৰ জন্মচক্ৰত কেতু দ্বিতীয় ঘৰত থাকে, তেওঁলোকে শ্বেয়াৰ মাৰ্কেট বা জুৱা লটাৰীত টকা পইচা লগাব নালাগে। নেক্সট ইফেক্টটো আহিব যে আপোনালোকে কথা বতৰাৰ ক্ষেত্ৰত অলপ নিৰসতাই দেখা দিব। কমিউনিকেশ্যন ৰিলেটেড ক্ষেত্ৰত সদায় আপোনাৰ মনৰ ভাৱটো প্ৰকাশ কৰোঁতে প্ৰব্লেম পাব, কেতু যদি আপোনালোকৰ দ্বিতীয় ঘৰত থাকে। আপোনালোকৰ ফেমিলিৰ ভেলু যিবিলাক থাকে, আপোনালোকৰ পৰিয়ালৰ যিবিলাক আদৰ বা আপোনালোকৰ পৰিয়ালৰ যিবিলাক ধৰি লওক সংস্কাৰ বা আপোনালোকৰ ৰীতি নীতি চলি আহিছে বা আপোনালোকৰ এইবিলাক ক্ষেত্ৰত মানিবলৈ ইচ্ছা নাযাব। প্ৰথম কথা হ'ল এইটো। দ্বিতীয়তে হ'ল আপোনালোকৰ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতো সদায় কিবা নহয় কিবা অলপ দৌৰা দৌৰি কৰাই থাকিব বা টনাটনি কৰাই থাকিব, যে আপোনালোকৰ ফেমিলিৰ মানুহৰ সৈতে অলপ মনৰ কনফ্লিক্ট হৈ আছে। দ্বিতীয় ঘৰত থকা কেতুৱে এইবিলাক প্ৰব্লেম কৰে। তেতিয়া আৰু 3 নম্বৰটো হৈছে যে আপোনালোকৰ অকাল্ট চায়েন্সেছ যিবিলাক গুপ্তবিদ্যা হয়, সেইবিলাক নলেজৰ প্ৰতি আপোনালোকক উৎসাহিত কৰে দ্বিতীয় ঘৰত থকা কেতুৱে। এতিয়া কিছুমান দেখিলোঁ যে প্ৰব্লেমেটিক আছে, যাৰ জন্মচক্ৰত এনেকুৱা ধৰণৰ প্ৰব্লেম পাই আছে, তেতিয়াহ'লে আপোনালোকৰ প্ৰতিকাৰ কি হ'ব? যে প্ৰথমটো হৈছে যে আপোনালোকে অলপ কথা বতৰাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণে ক'ব লাগে, সেইটো অলপ প্ৰেক্টিচ কৰক। মনটো শান্ত কৰিবৰ কাৰণে আপোনালোকে মেডিটেশ্যন কৰিব পাৰিলে খুবেই ভাল। আপুনি ৰূপৰ টুকুৰা এটা, যিকোনো এটা ৰূপৰ 4 গ্ৰাম 5 গ্ৰামেই হওক, আপোনালোকৰ টুকুৰা এটা বগা কাপোৰ এখনেৰে গাঁঠি মাৰি পেলাই, চাপ'জ বগা ৰুমাল এখনেৰে গাঁঠি মাৰিয়ে আপোনাৰ পকেটত সদায় ৰাখিব। এইখিনি কৰিলেও আপোনাৰ কাৰণে ভাল হ'ব। নেক্সট হৈছে আপোনালোকে আটা আৰু গুৰ মিঠাই, এই দুটা বস্তু আপোনালোকে যদি কিবা গৰুৱে খোৱাৰ মানে যোগ্য কৰি পেলাই যদি আপোনালোকে গৰুক বৃহস্পতিবাৰে যদি খুৱাব পাৰে, আপোনালোকৰ কাৰণে দ্বিতীয় ঘৰত থকা কেতুৰ প্ৰব্লেমৰ পৰা আপোনালোকৰ পৰিত্ৰাণ হ'ব। এতিয়া আহিছোঁ আমি নেক্সট ঘৰটোলৈকে। নেক্সট ঘৰটো কি আছে? আপোনালোকৰ তৃতীয় ঘৰ। তৃতীয় ঘৰৰ পৰা আমি কি চাওঁ? আপোনালোকৰ ইয়াতে দেখুৱাই দিছোঁ যে এইটো হ'ল তৃতীয় ঘৰ। তৃতীয় ঘৰত কেতু থাকিলে কি হয়? আপোনালোকৰ কাৰণে এইটো হৈ গ'ল পৰাক্ৰমৰ ঘৰ
নিজৰ ভাই-ভনীৰ ঘৰ, নিজৰ সাহস, পৰাক্ৰম, বীৰত্ব, কমিউনিকেশ্যনৰ ঘৰ হয়। ত' ইয়াৰে ইফেক্ট কি কি আহিব? কেতু এটা হৈছে যে কৈছোঁ বিৰক্তিকাৰক বা ডিটাচমেণ্টৰ কাৰক গ্ৰহ হয়। এটা পাপগ্ৰহ যিহেতু হয়, পাপগ্ৰহ বুলি এইকাৰণে কোৱা হয় যে এইটো গ্ৰহই তাৰমানে সুখ-ভোগৰ পৰা মানুহক আঁতৰায়। এইটো গ্ৰহতে মই বাৰু গোটেইবিলাক ক্ষেত্ৰতে কৈ যাই আছোঁ, আপোনালোকৰ বহুতো চিক্ৰেট আজি এই ভিডিঅ'টোত জানিব পাৰিব। তৃতীয় ঘৰত থাকিলে কি হ'ব? আপোনালোকৰ যিটো সাহস আৰু আপোনালোকৰ যিটো মানে ধৰি লওক মেথড থাকিব, সেইটো আনকনভেনচনেল থাকিব। তাৰ মানে হৈছে যে আপোনালোকৰ বীৰত্ব যথেষ্টখিনি থাকিব। আপোনালোকে যিবিলাক মেথড ইউজ কৰে, সেইটো সদায় নতুন মেথড আপোনালোকে উলিয়াব পাৰে। কিবা যদি আপোনালোকে ইনিচিয়েটিভ ল'ব লাগে, আপোনালোকে যিবিলাক মানে চলি অহা মেথড তাৰে উল্টাকে আপোনালোকে কাম কৰি ভাল পাব। এইটো স্থানত তৃতীয় ঘৰত কেতু থাকিলে মই ইয়াতে বাৰু দেখুৱাই দিছোঁ। এইটো ঘৰত যেতিয়া কেতু থাকে, এইটো ঘৰত কেতু থাকিলে কি হয় আপোনালোকৰ নিজৰ ভাই-ভনী যিবিলাক আছে, নিজতকৈ সৰু যিবিলাক চিবলিংছ আছে, তেওঁলোকৰ সৈতে বিৰক্তি ভাৱ আহিব। আপোনালোকৰ ৰিলেশ্যনশ্বিপটো অলপ তিতাকে হাৰ পিনে যাব। আপোনালোকৰ তৃতীয় ঘৰত থকা কেতুৰ ভাল চাইডটো হৈছে যে আপোনালোকৰ ইনটুইশ্যন এবিলিটি দিয়ে। আপোনালোকে পূৰ্ব অনুমান কৰিব পৰা শক্তিটো আহি যায় ইয়াতে। ক্ৰিয়েটিভিটি উইথ এ ইউনিক ফ্লেয়াৰ তাৰমানে আপোনালোকৰ সদায় এনেকুৱা কিছুমান সৃজনীমূলক প্ৰতিভা থাকিব যে যিটো আনে একেবাৰে নাজানে। তেনেকুৱা ধৰণৰ আপোনালোকৰ কিছুমান সৃজনীমূলক প্ৰতিভা থাকিব। এইটো এটা আপোনালোকৰ কাৰণে পজিটিভ চাইড। নিগেটিভ চাইডকেইটা প্ৰথমতে কৈছিলোঁ, ছেকেণ্ডতে আপোনালোকৰ পজিটিভ চাইডকেইটাও কৈছোঁ। এতিয়া কৰিব কি? যদি কেতুৰ নিগেটিভ চাইডকেইটা আপোনালোকৰ জন্মচক্ৰত দেখা পাইছে, যদি বেছি প্ৰব্লেম পাই আছে তাৰ কাৰণে, তেতিয়াহ'লে আপুনি কি কৰিব? চৰাই-চিৰিকটিক ডেইলি খোৱা বস্তু দিব। চাউলে হওক বা বুটেই হওক বা আপোনালোকে চৰাই-চিৰিকটিয়ে খোৱা তাৰমানে যিবিলাক গুটি টাইপৰ বস্তু হয়, তেনেকুৱা ধৰণৰ বস্তু বিশেষকৈ আপুনি পাৰ চৰাই বা কাউৰীটো আজিকালি পাবলৈ নাই। আপুনি পাৰ চৰাই অলপ পাবলৈ দিগদাৰ হৈছে। তেনেকুৱা ক্ষেত্ৰত যদি তৃতীয় ঘৰত থকা কেতুৰ কাৰণে প্ৰব্লেম পাই আছে, তেতিয়াহ'লে পাৰ চৰাই বা কাউৰীক আপোনালোকে খোৱা বস্তু দিব। চাউল, বুট যি দিয়ে আপোনালোকে দালি, চাউল যি দিয়ে আৰু চৰাই-চিৰিকটিয়ে খোৱা তেনেকুৱা বস্তু দিব। নেক্সট হৈছে আপোনালোকে প্ৰতিকাৰটো হ'ব যে আপোনালোকে কিতাপ বস্তু বা এডুকেশ্যনেল যিবিলাক মেটেৰিয়েল থাকে, তেনেকুৱা বস্তু আপোনালোকে নিজৰ ওচৰে-পাজৰে থকা ছাত্ৰ-ছাত্ৰী যিসকলৰ ছাপ'জ কেপেবিলিটি নাই কিতাপ এখন কিনিবৰ কাৰণে, তেনেকুৱা ছাত্ৰ-ছাত্ৰীক পাৰিলে আপোনালোকে কিতাপৰ ডনেশ্যন দিব বা এডুকেশ্যনেল যিবিলাক মেটেৰিয়েল হয়, যেনেকুৱাকৈ ছাপ'জ আপোনালোকে নিজে পঢ়ি আহোঁতে নোটছ বনাইছিলে আৰু বা পিছত আকৌ পঢ়ি আছে, তেওঁলোকে ডনেশ্যনত দি দিছে, দান দি দিছে, গাইডেন্স দিছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে এইটো ভাল হ'ব। নেক্সট হৈছে যদি তৃতীয় ঘৰত কেতু থাকে, তেতিয়াহ'লে ওম নমো ভগৱতে বাসুদেৱায় এইটো বীজ মন্ত্ৰ আপোনালোকে জপ কৰিব। ডেইলি 100 বাৰকৈ জপ কৰিব পাৰিলেও আপোনালোকৰ কাৰণে ভাল হ'ব। চতুৰ্থ ঘৰত থকা কেতু, এতিয়া মই কেতু ইয়াৰ পৰা উঠাই আনি চতুৰ্থ ঘৰত দেখুৱাই দিলোঁ। আপোনালোকৰ জন্মচক্ৰত যদি কেতু চতুৰ্থ ঘৰত থাকে, তেতিয়া কেনেকুৱা ফলাফল পাব? চতুৰ্থ ঘৰত থকা কেতুৰ ফলাফল হৈছে যে আপোনালোকৰ ঘৰত থাকি ভাল নালাগিব। ডিটাচমেণ্ট ফ্ৰম দ্য হোম। মাদাৰ মানে আপোনাৰ মাৰ পৰা, আপোনালোকৰ মাৰ লগত থাকিও ভাল নালাগিব। আপোনালোকৰ ঘৰত থাকি ভাল নালাগিব। আপোনালোকৰ মাৰ সৈতে অলপ কনফ্লিক্ট হৈ থাকিব। আপোনালোকৰ ইম'চনেল যিটো আপোনালোকৰ চাইড, সেইটো অলপ ডিষ্টাৰ্বড হৈ থাকিব। নেক্সট ইফেক্টটো হৈছে যে আপোনালোকে মেইনটেইন কৰোঁতে বা আপোনালোকে সম্পত্তি কিনোতে বা গাড়ী মটৰ কিনোতে বা মেইনটেইন কৰোঁতে সদায় অলপ বেছি খৰচ হ'ব বা সদায় প্ৰব্লেমৰ সন্মুখীন হ'বলগীয়া হ'ব। নেক্সট হৈছে যে আপোনালোকৰ যিটো আপোনালোকৰ আধ্যাত্মিকতাৰ ক্ষেত্ৰত এক প্ৰকাৰে গ্ৰ'থ বা উন্নতি, আধ্যাত্মিক উন্নতিৰ ক্ষেত্ৰত আপোনালোকৰ ঘৰুৱাভাৱে অলপ বাধা বিঘিনি পাব। ঘৰুৱা কিছুমান ৰেষ্ট্ৰিকশ্যনত আহি আধ্যাত্মিক উন্নতি কৰিব নোৱাৰিব বা আধ্যাত্মিক ক্ষেত্ৰ গ্ৰ'থৰ কাৰণে আপোনালোকে নিজৰ ঘৰ এৰি যোৱাৰো ইয়াতে যোগ বনায়। নেক্সট হৈছে চতুৰ্থ ঘৰত থকা কেতুৰ কাৰণে আপোনালোকৰ মনটো সদায় দৌৰা-দৌৰিত লাগি থাকে, অলপ অস্থিৰ হৈ থাকে। অস্থিৰ মানে কি? আপোনালোকৰ মনত শান্তিটো অলপ কম থাকে, মনটো সদায় অশান্ত হৈ থাকে। এইটো চতুৰ্থ ঘৰত কেতু থাকিলে সচৰাচৰ এইটো দেখা গৈছে যে যিসকলৰ চতুৰ্থ ঘৰত কেতু থাকে, তেওঁলোকে পঢ়ি থাকে, পঢ়া-শুনাত ভালো হয়, কিন্তু মাজতে হঠাতে বাদ দি দিয়ে। ছাপ'জ এজন বহুত মেৰিটৰিয়াছ ল'ৰা বা ছোৱালী এগৰাকীয়ে কি কৰিছে, হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে, ফাৰ্ষ্ট ইয়াৰতে বাদ দি কিনে আকৌ মানে আৰু মাজতে বাদ দি পেলাই আৰু নপঢ়োঁ, বোলে বিজনেছ কৰিম বা ষ্টাৰ্টআপ কৰিম, এনেকুৱা ধৰণে যিটো বাদ দি দিয়ে, তেনেকুৱা দেখা গৈছে। এতিয়া চতুৰ্থ ঘৰত থকা কেতুৰ
যিখিনি কুপ্ৰভাৱ যেনেকুৱাকৈ বিশেষকৈ পঢ়া শুনাৰ ক্ষেত্ৰত প্ৰব্লেম পায়, নিজৰ ফ্ৰেণ্ডৰ ফালৰ পৰা কেতিয়াবা মানে প্ৰব্লেম ক্ৰিয়েট হয়, ফ্ৰেণ্ডছ মানে ভাল ফ্ৰেণ্ড পাওঁতে প্ৰব্লেম হয়, তেতিয়াহ'লে প্ৰতিকাৰ কি হ'ব? প্ৰথম প্ৰতিকাৰটো হৈছে যে আপোনালোকে পাৰিলে ৰূপৰ সৰুকে বাতি এটা বনাই আনিব। ৰূপৰ বাতিটোত পানী ভৰাই আপুনি যিখন বিচনাত শুৱে, সেই বিচনাখনৰ তলত থৈ দিব। আৰু সেই পানীখিনি ৰাতিপুৱা উঠিয়ে পানীখিনি কোনোবা এডাল গছৰ গুৰিত পেলাই দিব। এইটো হ'ল প্ৰথম প্ৰতিকাৰ। যদি পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষ প্ৰব্লেম পাই আছে, তেতিয়াহ'লে আপুনি ভগৱান গণেশৰ আৰাধনা কৰক। ওম গং গণপতয়ে নমঃ এইটো বীজ মন্ত্ৰ জপ কৰিব পাৰে। নেক্সট হৈছে আপোনালোকে গাখীৰ, চেনি বা বগা ৰঙৰ বস্তু আপোনালোকে সোমবাৰৰ দিনা দান দক্ষিণা দিব। তেতিয়া আপোনালোকৰ কাৰণে বিশেষ ভাল ফল পাব পাৰিব। এতিয়া আহিছোঁ আপোনালোকৰ কেতু যদি পঞ্চম ঘৰত থাকে। কেতু পঞ্চম ঘৰত থাকিলে এইটো পঞ্চম ঘৰত যেতিয়া কেতুৰ স্থিতি হয়, এইটোৱে ব্যক্তিজনক যিবিলাক আমাৰ ৰহস্যময়ী বিদ্যা থাকে, যেনেকুৱা এটা এবিধ হৈছে এষ্ট্ৰলজি বা নিউমাৰলজি, সামুদ্ৰিক শাস্ত্ৰ যিবিলাক হয়, বা যিবিলাক কনভেনশ্যনেলি আমি নিশিকোঁ বিশ্ববিদ্যালয়ত, তেতিয়াহ'লে সেইবিলাক ক্ষেত্ৰত আপোনালোকে বেছি ভাল এডভান্টেজ ল'ব পাৰে। নেক্সটটো হৈছে যে আপোনালোকৰ ইয়াতে কেতু যেতিয়া থাকে, আপোনালোকৰ যিবিলাক আপোনালোকৰ ধৰি লওক লাভ ৰিলেশ্যনশ্বিপ হয়, লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতো অলপ প্ৰব্লেমৰ ক্ৰিয়েট কৰে। আৰু বিশেষকৈ সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰতো স্লাইটলি বিলম্ব কৰে। কিন্তু এইটো নাপাব বুলি কথা নহয়। আপোনালোকৰ পঞ্চম ঘৰত থাকিলে, কেতু থাকিলে যে সন্তান নাপাব তেনেকুৱা নহয়। কিন্তু অলপ ডিলে কৰায়। কিছুমান প্ৰতিকাৰ কৰিবলগীয়া হৈ যায়। নেক্সটটো ইফেক্ট হৈছে পঞ্চম ঘৰত থাকিলে আপোনালোকৰ যিবিলাক স্পেকুলেটিভ মানে এক্টিভিটি, যেনেকুৱাকৈ শ্বেয়াৰ মাৰ্কেট, অপশ্যন ট্ৰেডিং, এইবিলাক ক্ষেত্ৰত যদি আপোনালোক জড়িত হয়, তেতিয়াহ'লে হঠাতে ৰাইজ বা হঠাতে ফল আপোনালোকৰ হ'ব পাৰে। তাৰমানে হঠাতে এদিন বহুত লাভ হ'ল, নেক্সট দিনা আকৌ বহুত লছ হৈছে, তেনেকুৱা দেখা যায়। আপোনালোকৰ যিবিলাক আধ্যাত্মিক বা যিবিলাক মেটাফিজিকেল ষ্টাডিজ থাকে, এইবিলাক ক্ষেত্ৰতো আপোনালোকৰ অলপ বেছি ইণ্টাৰেষ্ট দেখা যায়। এতিয়া প্ৰতিকাৰ কি কৰিব? আপোনালোকে ডেইলি ওম নমঃ শিৱায় জপ কৰিব। আৰু আপোনালোকে এইটো কৰিলে কি হ'ব যে আপোনালোকৰ মনৰ যিটো শান্তি আৰু মনৰ এক প্ৰকাৰে যিটো স্পষ্টতা, কাৰণ আপোনালোকৰ ইলিউজন বহুত হৈ থাকে। কেতু মানে ৰাহুৰে এটা পাৰ্ট বুলি ক'ব পাৰি। ৰাহু হৈছে মূৰটো, কেতু হৈছে বডিটো। ত' এইটোৰ ফালৰ পৰা যিখিনি আপোনালোকৰ নৰ্মেল বা কনভেনশ্যনেলি আমি যেনেকুৱাকৈ সৰ্বসাধাৰণৰ দৈনন্দিন জীৱন যাপনত কৰোঁতে কিছুমান যিবিলাক কনফিউজন ক্ৰিয়েট হৈ থাকে, মানুহৰ প্ৰতি কনফিউজন বা কিবা বস্তু বাহিনীৰ প্ৰতি কনফিউজন, এইবিলাক কনফিউজনবিলাক আঁতৰি যায়। এতিয়া আৰু এটা ৰিমেডি হৈছে যে আপোনালোকে গেম্বলিং বা স্পেকুলেটিভ এক্টিভিটি, যিবিলাক জুৱা, লটাৰী বা আপোনালোকে শ্বেয়াৰ মাৰ্কেট, এইবিলাকৰ পৰা দূৰত থাকক। আপোনালোকৰ আৰু এটা প্ৰতিকাৰ হ'ব যে আপোনালোকে ৰূপৰ আঙুঠি এটা বনাই আপোনালোকে যদি বাওঁ হাতত পিন্ধিব পাৰে মধ্যমা আঙুলিত বা আপোনালোকৰ কনিষ্ঠ আঙুলিত, তেতিয়াহ'লে আপোনালোকৰ কাৰণে এইটো বেছি বেটাৰ ফল পাব পাৰিব। এতিয়া মই আপোনালোকক দেখুৱাই দিম, কেতু যেতিয়া আপোনালোকৰ ষষ্ঠ ঘৰত থাকে, ছিক্সথ হাউচ বুলি যিটো কোৱা হয়, এইটো হৈছে ছিক্সথ হাউচ বা ষষ্ঠ ঘৰত কেতু থাকিলে এইটো হৈ গ'ল আপোনালোকৰ কাৰণে ঋণ, ৰোগ, শত্ৰু, মকৰ্দমাৰ স্থান। তো সকলোৰে কাৰণে আমাৰ হয়। ইয়াতে যদি কেতুৰ স্থিতি কাৰোবাৰ থাকে, তাৰে ফলাফল কি হ'ব? প্ৰথম ফলাফলটো হ'ব যে আপোনালোকৰ এটা ষ্ট্ৰং এবিলিটি আছে। আপোনালোকৰ কি এবিলিটি আছে? যে আপোনালোকৰ যি কাম কৰে, তাতে অহা বাধা বিঘিনিবিলাক অতিক্ৰম কৰোঁতে বা আপোনালোকে শত্ৰুক পৰাস্ত কৰোঁতে আপোনালোকৰ এটা বহুত ষ্ট্ৰং এবিলিটি আহে। এইটো শত্ৰু হন্তা যুগৰ বুলি কোৱা হয়। শত্ৰু হন্তা যুগৰ ফৰ্মেশ্যন কৰে। নেক্সট হৈছে আপোনালোকৰ কিছুমান এনেকুৱা বেমাৰ হয় যিবিলাক ক্ৰনিক ডিজিজ থাকে বা আপোনালোকৰ কিছুমান যিটো দেখাত ধৰাত নপৰে কিন্তু প্ৰব্লেম হৈ থাকে, তেনেকুৱা ধৰণৰ বেমাৰ আজাৰ অলপ দেখা দিয়ে। কিছুমানৰ ক্ষেত্ৰত তাৰমানে কি হয়, কৰ্মস্থানৰ ক্ষেত্ৰতো যিবিলাক তাৰমানে ধৰি লওক আৰু আপোনালোকৰ যিবিলাক কনভেনশ্যনেলি চলি অহা ছিষ্টেমত চলিবলৈ অলপ দিগদাৰ পোৱাৰ কাৰণে নিজৰ কৰ্মক্ষেত্ৰতো কিছুমান প্ৰব্লেমৰ সন্মুখীন হ'বলগীয়া হয়। আপোনালোকৰ ষষ্ঠ ঘৰত যাৰ কেতু থাকে, তাৰ হিলিং বা
অল্টাৰনেটিভ মেডিচিন বুলি যিটো কোৱা হয়, হিলিং মানে হৈছে এক প্ৰকাৰে এইটো এটা এষ্ট্ৰলজি বা গুপ্তবিদ্যা ৰিলেটেডে বস্তু হয়। ঠিক আছে, হিলিং যেনেকুৱাকৈ ক্ৰিষ্টেল হিলিং থাকে, আপোনালোকৰ মেডিটেশ্যন হিলিং এনেকুৱা থাকে প্ৰফেশ্যন, যিবিলাকত আমি কি কৰোঁ, কিছুমান আজ্ঞা চক্ৰ বা আমাৰ চক্ৰ হিলিং বুলি এটা টপিক আছে, আপোনালোকৰ কিছুমান আছে ডাউচিং হয়, কিবা হয়, এইবিলাক ধৰণৰ বহুত ধৰণৰ টপিক আছে হিলিং বা যিবিলাক অল্টাৰনেটিভ মেডিচিন। তেনেকুৱাকৈ মেডিচিনটো নৰ্মেলি কি হয়, আমাৰ বেমাৰ হৈছে পেৰাচিটামল খাইছোঁ, জ্বৰ হৈছে পেৰাচিটামল খাইছোঁ, এইটো ঠিক হৈ গ'ল। কিন্তু এইটো হৈছে ডাইৰেক্ট মেডিচিন, এইটো অল্টাৰনেটিভ মেডিচিন নহয়। নৰ্মেলি যিটো আমাৰ হোমিঅ'পেথিক যদিও খাইছে বা আয়ুৰ্বেদিক যদিও খাইছে, এইটো হৈছে ডাইৰেক্ট মেডিচিন, কিবা এটা বেমাৰ হৈছে মেডিচিন খাইছে। কিন্তু ইয়াৰে অল্টাৰনেটিভ মেডিচিন মানে ছাপ'জ আপুনি নিজৰ য়োগা বা মেডিটেশ্যন কৰি কিবা এটা বেমাৰ ঠিক কৰিছে, আপোনাৰ ছাপ'জ জইণ্ট পেইন হৈ আছিলে, গাঁঠিৰ বিষ হৈ আছিলে, তেতিয়াহ'লে আপোনালোকে যদি এক্সাৰচাইজ কৰি যদি ঠিক কৰিছে উইদাউট এনি চাৰ্জাৰী বা মানে চাৰ্জিকেল প্ৰচিজাৰ, তেতিয়াহ'লে আপোনালোকৰ এইটো হৈ গ'ল অল্টাৰনেটিভ মেডিচিন। কিন্তু ষষ্ঠ ঘৰত থাকিলে আপোনালোকে এই ধৰণৰ যিবিলাক মানে বিকল্প যিবিলাক পদ্ধতি চিকিৎসাৰ থাকে, তেনেকুৱা পদ্ধতিবিলাকৰ ক্ষেত্ৰত আপুনি ওস্তাদ হ'ব পাৰে। এতিয়া কেতু ষষ্ঠ ঘৰত থাকিলে কিছুমান প্ৰব্লেম যেনেকুৱাকৈ হয়, আপোনালোকৰ কিছুমান ক্ৰনিক ডিজিজ হোৱাৰ চান্সেছ থাকে, আপোনালোকৰ এনেকুৱা কিছুমান প্ৰব্লেম হৈ থাকে যিটো ধৰাত নপৰে। চ' তেনেকুৱা ধৰণৰ কিছুমান প্ৰব্লেম হৈ থাকে। কৰ্মক্ষেত্ৰতো আপোনালোকে যিবিলাক ধৰি লওক সৰ্বসাধাৰণে নকৰা পদ্ধতিৰে যিবিলাক চলিউশ্যন কৰিব বিচাৰে, তাৰ কাৰণে কিছুমান প্ৰব্লেম ক্ৰিয়েট হয়। তাৰ কাৰণে আপোনালোকে ৰিমেডি কি কৰিব, যে আপোনালোকে তিল আৰু সৰিয়হৰ তেল, তিল আৰু মিঠাতেল বুলি ক'ব পাৰে, এই দুইবিধ বস্তু শনিবাৰৰ দিনা যেতিয়া সুবিধা পায় আপোনালোকে ডনেট কৰিব। কাক ডনেট কৰিব? কোনোবা দুখীয়া ভিক্ষাৰী বা যাক প্ৰয়োজন আছে তেনেকুৱা মানুহক আপুনি দান দিব। আপোনালোকে এটা কাম কৰিব, আপোনালোকৰ যিবিলাক কাৰ্মিক কিছুমান ডেপ থাকে নহয়, কাৰ্মিক ডেপ মানে এইটো হৈছে আচলতে লাল কিতাপৰ কনচেপ্ট হয়। ত' আপোনালোকে কি কৰিব, হয় পোহনীয়া কিবা এটা জীৱ বা জন্তু, বা ছাপ'জ আপোনালোকে কুকুৰ এটাই পুহিছে বা মেকুৰী এটাই পুহিছে, পুহি পেলাই আপোনালোকে যদি তাক সেৱা শুশ্ৰূষা কৰিব পাৰে, বিশেষকৈ ক'লা ৰঙৰ কুকুৰক, আপোনালোকে ৰাস্তাৰ কুকুৰ হ'লেও হ'ব, যদি খোৱা বস্তু দিব পাৰে, তেতিয়াহ'লে কাৰ্মিক যিবিলাক ডেপ থাকে সেইটো আপোনালোকৰ ৰিলিফ হ'ব। ঠিক আছে, আপোনালোকৰ নেক্সট হৈছে যে আপোনালোকে যদি মিঠাতেল, আপোনালোকে যদি সৰিয়হৰ তেলেৰে জ্বলোৱা চাকি যিটো হয়, আপোনালোকে যদি পিপল গছৰ গুৰিত যদি শনিবাৰে জ্বলাব পাৰে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুবেই আশীৰ্বাদ স্বৰূপ হ'ব। এতিয়া আহিছোঁ আপোনালোকৰ কেতু যদি সপ্তম ঘৰত থাকে, মই ইয়াৰ পৰা সপ্তম ঘৰলৈকে লৈ গ'লোঁ। সপ্তম ঘৰটোৰ পৰা চোৱা যায় আপোনালোকৰ পাৰ্টনাৰশ্বিপ, এইটো ব্যৱসায়িক পাৰ্টনাৰশ্বিপ হওক বা বৈবাহিক পাৰ্টনাৰশ্বিপ হয়, মুঠতে পাৰ্টনাৰশ্বিপ বা অংশীদাৰ হিচাপে য'ত কাম কৰে, এইবিলাক ক্ষেত্ৰত যেতিয়া কেতুৰ প্ৰভাৱ আহি যায়, কেতু এটা হৈছে প্ৰথম কথা ডিটাচমেণ্টৰ কাৰক বা বিৰক্তিৰ কাৰক বুলি ক'ব পাৰি। চব কামতে কি কৰে, কেতুৱে হঠাতে বিৰক্তি আনি দি, ছাপ'জ আপোনালোকে চাকৰিটো এৰি দিলে বা ব্যৱসায় কৰি আছিলে, ইনকামো হৈ আছিলে, হঠাতে বাদ দি দিলে যে মোৰ মন নাই, এনেকুৱা ধৰণৰ প্ৰব্লেমৰো ক্ৰিয়েট কৰে। এতিয়া সপ্তম ঘৰত কেতু থাকিলে কি হয়, বিবাহৰ ক্ষেত্ৰত যিটো কনভেনশ্যনেল প্ৰচেছ বা যিটো চলি অহা ৰীতি নীতি, সেইটো নামানি ছাপ'জ কোনোবাই পলুৱাই লৈ গ'ল, ছাপ'জ বেলেগ প্ৰকাৰে কিবা এটা বিবাহৰ ক্ষেত্ৰত মানে মাথা মাৰিলে, কিছুমানে লিভ ইন ৰিলেশ্যনশ্বিপত থাকে উইদাউট মানে ছ'চিয়েল কোনো ধৰণৰ সমজুৱাভাৱে স্বীকৃতি নোহোৱাকৈ, এনেকুৱা ক্ষেত্ৰত দেখা যায় যে সপ্তম ঘৰত কেতু থাকিলে। আৰু আপোনালোকৰ কি হয়, যিসকল তাৰমানে ল'ৰাৰ কাৰণে কৈছোঁ বাৰু, যিসকল ছোৱালীয়ে ছাপ'জ ধৰ্ম কৰ্মৰ ক্ষেত্ৰত বেছি ব্ৰতী থাকে, সেইসকল ছোৱালী আপোনালোকৰ এট্ৰাকশ্যনত আহে। তাৰমানে আপোনাৰ এনেকুৱা ছোৱালী ভাল লাগে যে যিয়ে ভক্তিভাৱ বা ঈশ্বৰ ভক্তি ৰাখে। ছোৱালীৰ ক্ষেত্ৰতো কৈছোঁ, এনেকুৱা ল'ৰা ভাল লাগিব, আপোনালোকৰ সপ্তমত যদি কেতু আছে, তেতিয়াহ'লে আপোনালোকৰ এনেকুৱা ল'ৰা ভাল লাগিব যিয়ে সদায় পূজা পাতল বা মন্দিৰত সদায় সঘনে দৰ্শন কৰি থাকে। তেনেকুৱা ধৰণৰ ঈশ্বৰ ভক্তি ৰখা বা স্পিৰিচুৱেল এক্টিভিটিৰ সৈতে জড়িত এনেকুৱা ব্যক্তি আপোনাৰ ভাল লাগিব। নেক্সট হৈছে সপ্তম ঘৰত থকা কেতুৱে আপোনালোকৰ যিটো পাৰ্চনেল বা আপোনালোকৰ নিজাগত বা আপোনালোকৰ যিবিলাক ৰিলেশ্যনশ্বিপ যিবিলাক নিড থাকে, আপোনালোকৰ এটা বিবাহিত জীৱনত হওক বা অবিবাহিত লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতে হওক, তাৰমানে কি হয়, আপোনালোকে বেলেঞ্চ কৰি চলাওঁতে এটা সৌম্যভাৱে বা শান্তভাৱে চলাওঁতে প্ৰব্লেম হয়। এটা কি হয় যে আপোনালোকৰ কিছুমান কাৰ্মিক কানেকশ্যন
আপোনালোকৰ পত্নীৰ সৈতে থকা বুলি ইয়াতে ক'ব পাৰি যে পূৰ্বজন্মৰ কিবা কৰ্ম অনুযায়ী আপোনালোকে যিজনী পত্নী বা হাজবেণ্ড পাব, পত্নী বা পতি পাব, আপোনালোকৰ পূৰ্বজন্মৰ কৰ্মফল স্বৰূপে পায়। কিছুমানে বহুত ভাল ছোৱালীও পাই যায়, কিছুমানে নিজতকৈ ছাপোজ বহুতখিনি ল'ৱাৰ ধৰি লওক ল'ৱাৰ বুলি মই এইটো মিনিব বিচাৰিছোঁ যে ছাপোজ আপোনাৰ বহুত এজন ভাল পত্নীৰ যোগ্য আছিলে আপুনি, কিন্তু নাপালে। কিয় নাপালে? আপোনাৰ কেতু সপ্তমত থাকিলে পূৰ্বজন্মৰ ফলটো আহি যায়। কেতিয়াবা এনেকুৱা হয় যে ল'ৰাজন বহুতেই ভাল, কিন্তু কিন্তু কেতিয়াবা কেনেকুৱা হয় যে ল'ৰাজন বহুতেই বেয়া, কিন্তু তেওঁৰ পত্নী চাৰিওফালেৰে মানে ভাল। তেনেকুৱা ধৰণৰ পত্নীও পাই যায়। কাৰণ কিয়? সপ্তম ঘৰত কেতু থাকিলে আপোনাৰ পূৰ্বজন্মৰ কিছুমান সঞ্চিত মানে ফলাফল অনুযায়ীও আপোনালোকে নিজৰ স্পৌজ বা হাজবেণ্ড ৱাইফ পাব। ল'ৰা-ছোৱালী উভয়ৰে ক্ষেত্ৰত কোৱা হৈছে। এতিয়া সপ্তমত কেতু থাকিলে প্ৰতিকাৰ কি কৰিব? সপ্তমত কেতু থাকিলে মানে লগ্নত ৰাহু থাকিলে আপুনি কি কৰিব পাৰে, যদি আপোনাৰ ৰাহুৰ ৰিলেটেড লগ্নত যদি ৰাহু কোনোবা এটা যদি ধৰি লোৱা বেনিফিক প্লেনেটৰ সৈতে যদি যুতি বনাই আছে, যদি আপোনাৰ কাৰণে শুভ গ্ৰহ এটাৰ সৈতে যদি যুতি বনাই আছে, তেতিয়াহ'লে আপুনি আপোনাৰ জন্মকুণ্ডলী এবাৰ অধ্যয়ন কৰাই পাৰিলে আপোনালোকে গোমেদ বা হেচনাইট যিটো হয় জেমষ্টোনটো পিন্ধিব পাৰে। ঠিক আছে? নেক্সট আপোনাৰ প্ৰতিকাৰ কি হ'ব? সপ্তমত কেতু থকাৰ কাৰণে যিবিলাক আপোনালোকৰ ৰিলেশ্যনশ্বিপ বা আপোনালোকৰ ব্যৱসায়িক পাৰ্টনাৰশ্বিপত প্ৰব্লেম আহে, তাৰ কাৰণে আপুনি দুখীয়া মানুহক বা মন্দিৰত বাহিৰত থকা ভিক্ষাৰীক খোৱা বস্তু দান দিব পাৰিলে ভাল হ'ব। নেক্সট হৈছে আপোনালোকৰ ৰিলেশ্যনশ্বিপত কোনো কথা লুকাই নাৰাখিব। কথা যদি লুকাই ৰাখে, তেতিয়াহ'লে সেই কথাটোৱে আপোনালোকৰ বিবাহ বিচ্ছেদৰো কাৰণ হৈ যাব পাৰে। এতিয়া আহিছোঁ কেতু যদি অষ্টমত থাকে। অষ্টম ঘৰত কি চাওঁ আমি? আমাৰ এইটো লংগিভিটি বা আয়ুসৰ ঘৰ বুলি কোৱা হয়। আয়ুসৰ ঘৰত কেতু থাকিলে প্ৰভাৱ কি দিব? যে আপোনালোকৰ মানে বহুত এটা গভীৰ আগ্ৰহ থাকিব, যিবিলাক গুপ্তবিদ্যা যেনেকুৱাকৈ এষ্ট্ৰলজি বা আপোনালোকৰ যিবিলাক স্পিৰিচুৱেল যিবিলাক চায়েন্স হয়, যিবিলাক ধৰ্মশাস্ত্ৰৰ প্ৰতি আপোনাৰ বিশেষ আপোনাৰ ইণ্টাৰেষ্ট থাকিব, আৰু যিবিলাক হিডেন নলেজ হয়। ছাপ'জ কিছুমান এনেকুৱা বিদ্যা আছে যিটো ছাপ'জ কিতাপৰ পাততে সোমাই আছে, চৰ্চা একেবাৰে নহয়, তেনেকুৱা বস্তুৰ প্ৰতি আপোনাৰ বহুত ইণ্টাৰেষ্ট থাকিব। নেক্সট হৈছে যদি অষ্টমত কেতু থাকে, দ্বিতীয় ঘৰত থাকিব ৰাহু, তেতিয়া কি হ'ব? আপোনালোকৰ হঠাৎ আপোনালোকৰ ফাইনেন্সিয়েল ক্ষেত্ৰত বহুত লছ হৈ যাব পাৰে, তাৰ প্ৰতি আপোনালোকে সাৱধান হ'ব। নেক্সট হৈছে আপোনালোকৰ কিছুমান ক্ৰাইচিছ বা কিছুমান ঘাত প্ৰতিঘাতৰ মাজেৰে পাৰ হৈ আপোনালোকে আধ্যাত্মিকতাৰ ক্ষেত্ৰত সুখ্যাতি অৰ্জন কৰিব পাৰিব বা সুনাম বা আপোনালোকে সিদ্ধি লাভ কৰিব পাৰিব। নেক্সট হৈছে আপোনালোকৰ কিছুমান গুপ্ত বিভাগ বা মানে ধৰি লওক কিছুমান এনেকুৱা ধৰণৰ ৰহস্যময়ী আপোনালোকৰ ব্যক্তিত্বৰ আপুনি গৰাকী হ'ব, যদিহে অষ্টমত আপোনাৰ কেতু থাকে আৰু দ্বিতীয়ত আপোনাৰ থাকি যাব ৰাহু। এতিয়া প্ৰতিকাৰ কি কৰিব? প্ৰতিকাৰ কৰিব অষ্টমত থকা কেতুৰ কাৰণে। অষ্টমত থকা মানে আপোনাৰ লগ্নৰ পৰা অষ্টম ঘৰত থকা কেতুৰ কাৰণে আপোনালোকে প্ৰতিকাৰ কৰিব পাৰে যে মহামৃত্যুঞ্জয় মন্ত্ৰ আপুনি জপ কৰিব আপোনাৰ ছেফটি বা প্ৰটেকশ্যনৰ কাৰণে, আপোনাৰ নিৰাপত্তাৰ কাৰণে। নেক্সট হৈছে আপোনালোকে মংগলবাৰ বা শনিবাৰে আপোনালোকে মন্দিৰত পাৰিলে নাৰিকল দান দিব পাৰে। এইটো আপোনালোকৰ কাৰণে বিশেষ লাভদায়ক হ'ব। নেক্সট হৈছে কিছুমান টকা পইচাৰ ক্ষেত্ৰত আননেচেচাৰী যিটো প্ৰয়োজন নহয়, তাতে ৰিস্ক নল'ব। তাৰমানে যেনেকুৱাকৈ ছাপ'জ আপোনালোকৰ শ্বেয়াৰ মাৰ্কেট হ'ল বা জুৱা লটাৰী হ'ল বা আপোনালোকৰ গেম্বলিং হ'ল বা কেচিনোত যায় আপোনালোকে পইচা লগাইছে, এনেকুৱা ধৰণৰ ক্ষেত্ৰত আপোনালোকে পাৰিলে আঁতৰত থকাটো বেছি ভাল হ'ব। আপোনালোকে টকা পইচাৰ ক্ষেত্ৰত তাৰমানে বেছি ৰিস্ক নল'ব। নেক্সট আহিছোঁ কেতু যদি নৱম ঘৰত থাকে। নৱম ঘৰটোৰ পৰা আমি কি চাওঁ? ভাগ্য, পিতা, ধৰ্ম, গুৰুজনৰ পৰা ছাপোৰ্ট, বিদেশত যাই পঢ়া, এইবিলাক ক্ষেত্ৰত ভাল মানে বিশেষ নৱম ঘৰটো হয়। নৱম ঘৰত কেতু থাকিলে কি হয়? এইটো এটা অতি বিশিষ্ট ঘৰ বুলি ক'ব পাৰি, যে ভাল ঘৰ। ঠিক আছে? এই ব্যক্তিজনে স্পিৰিচুৱেল বা আধ্যাত্মিকতাৰ ক্ষেত্ৰত বা দৰ্শনৰ ক্ষেত্ৰত বা যিটো ফিলচফিকেল যিটো হয় নহয়, আপোনাৰ এপ্ৰ'চ বা আপোনালোকৰ যিটো ফিলচফিকেল এপ্ৰ'চ থাকে বা দাৰ্শনিক যিটো আপোনালোকৰ পদ্ধতি থাকে, আপোনালোকৰ ৰিলিজন বা ধৰ্ম বা আপোনালোকৰ শিকাৰ প্ৰতি যিটো আপোনালোকৰ মেথড থাকে, সেই মেথডটো এটা ইউনিক মেথড বা এটা ধৰি লওক নতুন মেথডেৰে আপোনালোকে বস্তুবিলাক বুজি লৈ আপুনি সমাজত প্ৰচলিত কৰিব পাৰে। তাৰমানে ধৰ্ম কৰ্মৰ দিশত এইটো এটা বহুতেই ভাল।
যিবিলাক আছে আপোনালোকৰ ট্ৰেডিশ্যনেল বিলিফ বা যিবিলাক আপোনাৰ চলি অহা বিশ্বাস আছে, এই বিশ্বাসবিলাকৰ পৰা আপোনালোকে চলিবলৈ অলপ দিগদাৰ পায় বা নৰ্মেলি আপোনালোকে গুৰু হ'ব পাৰিলে আপোনালোকৰ কাৰণে ভাল, স্পিৰিচুৱেল লিডাৰ হ'ব পাৰিলে আপোনালোকৰ কাৰণে ভাল। কিন্তু আপোনালোকে যিবিলাক কনভেনশ্যনেল এডুকেশ্যন বা কনভেনশ্যনেল শিক্ষা, তাতে বেছি বেনিফিট হ'ব নোৱাৰে কেতুৰ এইটোৰ পজিশ্যন অনুযায়ী। বাকী বাৰু আপোনালোকৰ জন্মকুণ্ডলী চাবলগীয়া হয়, কাৰণ সম্পূৰ্ণৰূপে এটা গ্ৰহৰ ওপৰতেতো নিৰ্ভৰ নকৰে। কেতুৰ নৱমত থকাৰ কাৰণে এইখিনি ফলাফল আপোনালোকে পাব পাৰিব। আপোনালোকৰ লং ডিষ্টেঞ্চ ট্ৰেভেল বা বহুত দূৰত আপোনালোকে ভ্ৰমণ কৰাৰ ক্ষেত্ৰত আপোনালোকে অলপ প্ৰব্লেম ক্ৰিয়েট পায় বা আপোনালোকৰ কেতু নৱমত থাকিলে আপোনালোকে বিদেশত যাই পঢ়িব গ'লে, যিটো কনভেনশ্যনেল ষ্টাডি, ছাপ'জ আপোনালোকে ইঞ্জিনিয়াৰিং বা মেডিকেল পঢ়িব গৈছে বা ইকনমিক্স পঢ়িব গৈছে বা কিবা এটা পঢ়িব গৈছে, যিটো এটা সাধাৰণভাৱে চলি অহা স্কুলত যিটো শিকা হয় বা কলেজত প্ৰচলিত শিক্ষা, তেনেকুৱা ক্ষেত্ৰত কিন্তু চেলেঞ্জেছ বা ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'বলগীয়া হয়। আপোনালোকৰ কিছুমান একদম মানে আচহুৱা ধৰণৰ আপোনালোকৰ কিছুমান মৰেলিটি বা যিটো নীতি শিক্ষা বা ইথিক্স যিবিলাক আপোনালোকে কৰিবলগীয়া তেনেকুৱা ধৰণৰ থাকে, এইবিলাক ক্ষেত্ৰত আপোনালোকৰ এটা আনৰ পৰা মানে পৃথকভাৱে আপোনালোকৰ দৃষ্টিভংগী থাকে নৱমত কেতু থাকিলে। আপোনালোকৰ জন্মচক্ৰৰ নৱম ঘৰত যদি কেতু আছে, যদি তাৰ পৰা এইমাত্ৰ কোৱা আপোনালোকৰ যদি প্ৰব্লেমবিলাক পাই আছে, তেতিয়াহ'লে প্ৰতিকাৰ কি কৰিব? আপোনালোকে হালধি বা পকা কল, এইবিলাক আপোনালোকে এনেকুৱা ধৰণৰ বস্তু যিবিলাক আপোনালোকে খোৱা লোৱাৰ ক্ষেত্ৰত ইউজ কৰা হয় বা আমাৰ কামত অহা বস্তু, হালধীয়া ৰঙৰ বস্তু বৃহস্পতিবাৰৰ দিনা দান দিব। নেক্সট হৈছে ওম নমো নাৰায়ণা, এইটো মন্ত্ৰ জপ কৰিব। জপ কৰি পেলাই আপোনালোকে নাৰায়ণৰ পৰা আশীৰ্বাদ ল'ব পাৰিব, ভগৱানৰ পৰা আশীৰ্বাদ ল'ব। নেক্সট হৈছে আপোনালোকে ৰূপৰ সৰু কিবা এটা বস্তু হওক, যিকোনো এটা ৰূপৰ লকেট এটাই হওক, আপোনালোকৰ যিটো প্ৰেয়াৰ ৰুম বা আপোনালোকে য'ত প্ৰাৰ্থনা কৰে, পূজা কৰে, তাতে পূজা কৰা ঠাইত আপোনালোকে ৰাখি দিব। এতিয়া আহিলোঁ কেতুত যদি দশম ঘৰত থাকে তেতিয়া কি হ'ব? কেতু যদি দশম ঘৰত থাকে তেতিয়াহ'লে আপোনালোকৰ যিটো কৰ্মস্থানৰ, যিহেতু এইটো ঘৰ হয়, কৰ্মস্থান চোৱা যায়, আপোনালোকৰ সন্মান প্ৰাপ্তি চোৱা যায়, এইবিলাক ক্ষেত্ৰত কেতুক মানে দশম ঘৰৰ পৰা চোৱা যায়। চ' দশম ঘৰত কেতু থাকিলে হঠাতে আপোনালোকৰ যিটো প্ৰফেশ্যনেল ছাইড, সেইটো হঠাতে চেঞ্জ হৈ যাব পাৰে, ছাডেনলি চেঞ্জ হৈ যাব পাৰে। আপোনালোকৰ যশস্যাৰ পৰা আপোনালোকে প্ৰাপ্তিও হ'ব পাৰে, নহ'লে বা হঠাতে আপোনালোকৰ যশস্যা আপোনালোকৰ অথলে বা আপোনালোকৰ ধূলিসাৎ হৈ যাব পাৰে। বুজিব পাৰিছে? চ' দশমত যদি কেতু থাকে, তাৰ কাৰণে এটা ৰিমেডিয়েল মেজাৰ্ছ কৰাৰ মানে ৰিমেডিয়েল বা প্ৰতিকাৰ কৰাৰ বহুত প্ৰয়োজন আছে। নহ'লে আপোনালোকৰ বহুদিনৰ পৰা অৰ্জন কৰা সন্মান একেদিনে আপোনালোকৰ ডাউন হৈ যাব পাৰে। আপোনালোকৰ পাব্লিক ইমেজ, যিটো আপোনালোকৰ জনসমাজত যিটো আপোনালোকৰ প্ৰতিচ্ছবি বা আপোনালোকে যিটো পদস্থ বিষয়া হৈ আছে বা উচ্চ এটা পদত আছে, সেইটো মেইনটেইন কৰোঁতেও প্ৰব্লেম আপোনালোকে পাবলগীয়া হৈ যায়। নেক্সট হৈছে আপোনালোকৰ দশমত যদি কেতু থাকে তেতিয়াহ'লে আপোনালোকে আধ্যাত্মিক ক্ষেত্ৰত আপোনালোকৰ বেছি ইণ্টাৰেষ্ট থকাটো দেখা যায়। এতিয়া কিছুমান প্ৰব্লেম যিবিলাক ক'লোঁ দশম ঘৰত থকা কেতুৰ কাৰণে, তাৰ কাৰণে প্ৰতিকাৰ কি হ'ব? ৰাস্তাত যিবিলাক ঘূৰি ফুৰা কুকুৰ থাকে, তেনেকুৱা কুকুৰক পাৰিলে খোৱা বস্তু আপুনি মানে যেতিয়াই সুবিধা হয় তেতিয়াই দিব। কুকুৰ দেখিলে দুখন হ'লেও বিস্কুট হ'লেও আপুনি দিব, এইটো আপোনালোকৰ কাৰণে বিশেষ ভাল হ'ব। নেক্সট হৈছে পাৰিলে আপুনি সাতমুখী ৰুদ্ৰাক্ষ গুটি পিন্ধিব পাৰিলে আপোনালোকৰ কাৰণে ভাল হ'ব। লকেট কৰি পিন্ধিব পাৰিলে বেছি ভাল, নহ'লে বা সোঁ হাতৰ বা বাওঁ হাতত আপোনালোকে বাইচেপ বা বাহু অংশখিনিত আপোনালোকে হাতত পিন্ধিব পাৰে। নেক্সট হৈছে পানীৰ সৈতে গুড় মিলাই আপোনালোকে, তাৰমানে কি হয়, তামৰ গিলাচ এটাত পানী ল'লে, গুড় অকণমান দি কিনে সেইখিনি গুলি ল'লে বা মিলাই ল'লে, লৈ কিনে আপোনালোকে ৰবিবাৰে ৰাতিপুৱাৰ সময়ত আপোনালোকে সূৰ্যক অৰ্ঘ্য দিব পাৰে, মানে সূৰ্যক জল অৰ্পণ কৰিব পাৰে। তেতিয়া আপোনালোকৰ দশম ঘৰত থকা কেতুৰ কুপ্ৰভাৱৰ পৰা ৰক্ষা কৰিব পাৰিব বা আপোনালোকৰ প্ৰতিকাৰখিনি হৈ যাব। নেক্সট আহিলোঁ কেতু একাদশ স্থানত। একাদশ স্থানৰ পৰা চোৱা যায় আপোনাৰ ইনকাম, ইচ্ছাপূৰ্তি, আপোনাৰ ডাঙৰ বাইদেউ বা ডাঙৰ দাদা, যিবিলাক আপোনালোকৰ ঘৰৰ আপোনালোকতকৈ ডাঙৰ আছে, তেওঁলোকক চোৱা যায়, এল্ডাৰ চিবলিংছ চোৱা যায়। একাদশত থকা
কেতুৰ কাৰণে আপোনালোকৰ হঠাতে ইনকামত উন্নতি মানে ওপৰলৈও যাব পাৰে নহ'লে বা তললৈও যাব পাৰে আৰু আপোনালোকৰ যিবিলাক সামাজিক নেটৱৰ্ক আছে তাতেও আপোনালোকৰ অলপ আপ ডাউন হ'ব পাৰে আপোনালোকৰ যিবিলাক বন্ধু থাকে বা আপোনালোকৰ ওচৰে পাজৰে যিবিলাক ডাঙৰ গ্ৰুপত আপুনি চলি আছে সেই গ্ৰুপৰ পৰাও আপোনালোকৰ তাৰমানে কি হৈ যাব পাৰে হঠাতে এৰি দিয়া যাব পাৰে বা আপোনাক বহিষ্কাৰ কৰিব পাৰে অলপ সাৱধান হ'ব নেক্সট হৈছে আপোনালোকৰ আধ্যাত্মিকতা বা আপোনালোকৰ যিবিলাক সৰ্বসাধাৰণে চলি অহা ক্ষেত্ৰ নহয় সেইবিলাক ক্ষেত্ৰতো আপোনাৰ খুব ইণ্টাৰেষ্ট আহিব পাৰে যদি একাদশত কেতুৰ স্থিতি থাকে একাদশত কেতু মানে পঞ্চম ঘৰত থাকিব ৰাহু তো আপোনালোকৰ একাদশত কেতু থাকিলে কিছুমান আপোনালোকৰ সৃজনীমূলক মানে উপায় বা আইডিয়া কিছুমান আহিব কিছুমান আপোনালোকৰ ধাৰণা থাকিব যিয়ে আপোনালোকক মুঠতে গ্ৰোথ বা উন্নতি দিয়াব কিছুমান প্ৰতিকাৰ কৰিব পাৰি প্ৰতিকাৰবিলাক হৈছে যে খাদ্য খানা আৰু আপোনালোকে যদি পাৰে বিশেষকৈ খোৱা বস্তু যিটো ৰেডিমেড বস্তু হয় যিটো ডাইৰেক্টলি লৈ খাব পৰা বস্তু তেনেকুৱা ধৰণৰ বস্তু যিবিলাক বৃদ্ধাশ্ৰম থাকে বা অল্ড এজ হোম যিবিলাক থাকে বা অৰ্ফেনেজ যিবিলাক অনাথ আশ্ৰম থাকে তেনেকুৱা জেগাত আপুনি দান দিব পাৰিলে আপোনাৰ কাৰণে এইটো এতিয়া অতি হয় ভাল বা লাভদায়ক উপায় হ'ব নেক্সট হৈছে আপোনালোকে যদি ৰূপৰ এটা সৰু বল বা ৰূপৰ এটা লকেট আপোনালোকে যদি আপোনালোকৰ যদি বা ৰূপৰ সৰু বল বুলি এটা ক'লোঁ ৰূপৰ এটা যিকোনো এটা টুকুৰা এটা পাৰিলে আপোনাৰ যদি পাৰ্চ বা মানি বেগ বা ৱালেটত যদি ৰাখিব পাৰে বা আপোনালোকৰ যদি ঘৰত পইচা থোৱা লকাৰ আছে বা জুৱেলাৰী থোৱা লকাৰ আছে তাতে যদি ৰাখিব পাৰে যাৰ একাদশত কেতু আছে তাৰ কাৰণে কৈ আছোঁ দেই তেতিয়াহ'লে আপোনালোকৰ কাৰণে ই টকা পইচাৰ যিটো ছাডেন ৰাইজ বা ছাডেন ফল হঠাতে ওপৰলৈ ঊৰ্ধ্বগতি বা অধোগতি হয় সেইটোৰ পৰা ৰক্ষা পাবৰ কাৰণে বা এটা বেলেঞ্চ মেইনটেইন কৰিবৰ কাৰণে ই সহায়ক হ'ব আপোনালোকে পাৰিলে সেউজীয়া ঘাঁহ আপোনালোকে গাই গৰুক বুধবাৰৰ দিনা দিব পাৰিলেও আপোনালোকৰ কাৰণে লাভদায়ক হ'ব এতিয়া আহিছোঁ আমি কেতু দ্বাদশ ঘৰত থাকিলে কেনেকুৱা হ'ব দ্বাদশ ঘৰৰ পৰা চোৱা যায় বিদেশৰ ঘৰ হয় দ্বাদশ ঘৰৰ পৰা চোৱা যায় আপোনাৰ যিটো খৰচৰ ঘৰ হয় ফিজিকেল প্লেজাৰৰ ঘৰ হয় এইটো বেড প্লেজাৰৰ ঘৰ বুলি কোৱা হয় আপোনাৰ দ্বাদশ ঘৰৰ পৰা চোৱা যায় যিবিলাক মেডিটেশ্যন বা এনেকুৱা স্পিৰিচুৱেল ক্ষেত্ৰ এইবিলাক চোৱা যায় চ' কেতু যদি দ্বাদশ ঘৰত থাকে তেতিয়াহ'লে কি ফলাফল পাব কেতু যদি দ্বাদশ ঘৰত থাকে তেতিয়াহ'লে আপোনালোকৰ আধ্যাত্মিকতা বা মেডিটেশ্যন বা যিবিলাক বিদেশৰ প্ৰতি বিশেষ ইণ্টাৰেষ্ট আহিব আপোনালোকৰ যিবিলাক ধৰি লওক মেটেৰিয়েল ৱেল্থ যিবিলাক বস্তু বাহানি সা সম্পত্তি এইবিলাকৰ প্ৰতি আপোনালোকৰ ইণ্টাৰেষ্ট একেবাৰে নাইকিয়া হ'ব আপোনালোকৰ মুখ্য বা লিবাৰেশ্যনৰ প্ৰতি আপোনালোকৰ বেছি ইণ্টাৰেষ্ট বাঢ়িব যদি দ্বাদশ ঘৰত কেতু থাকে কাৰণ দ্বাদশ ঘৰৰ পৰা আমি স্পিৰিচুৱেল ছাইডটো চাওঁ যিটো মুখ্যৰ ঘৰ বুলি কোৱা হয় ঠিক আছে মুখ্য ত্ৰিকোণৰ এইটো এটা ঘৰ হয় 4, 8 আৰু 12 এইকেইটা হৈছে মুখ্য ত্ৰিকোণৰ বিন্দু তাৰে ভিতৰতো 12 নম্বৰ ঘৰটো মুখ্যৰ ঘৰ বুলি চোৱা যায় এতিয়া আপোনালোকে যদি স্পিৰিচুৱেল ক্ষেত্ৰত নিজৰ জীৱিকাৰ উৎস বুলি মানি লয় তেতিয়াহ'লে আপোনালোকৰ কিন্তু হঠাতে বহুখিনি ডাউনগ্ৰেড বা আপোনালোকৰ এক প্ৰকাৰে ক'বলৈ গ'লে ছাডেন লছেছ হ'ব পাৰে হঠাতে বহুখিনি টকা পইচা বা সা সম্পত্তিৰ লছ হৈ যাব পাৰে আপোনালোকৰ যদি দ্বাদশ ঘৰত থকা কেতুৰ পিছতো আপোনালোকে যদি স্পিৰিচুৱেল ক্ষেত্ৰত বা আধ্যাত্মিক ক্ষেত্ৰত যদি আপোনালোকে লাইফৰ উৎস মানে জীৱিকাৰ উৎস হিচাপে লৈ লয় তেতিয়াহ'লে কিন্তু প্ৰব্লেম কৰিব পাৰে আপোনালোকে যদি চেৰিটেবল ৱৰ্ক বা যিবিলাক দান পুণ্যৰ কাম যদি কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ লাইফষ্টাইলৰ ক্ষেত্ৰত বহুত ভাল দেখা যাব এতিয়া ৰিমেডি কি কৰিব আপোনালোকে ওম শ্ৰী কেশৱায় নমঃ এইটো আপোনালোকে যিটো মনৰ এক প্ৰকাৰে যিটো আপোনালোকৰ কনফিউজন ক্ৰিয়েট হৈ থাকে বা ধোৱা দেখি থাকে যিটো বস্তু এটা আপোনালোকে ভালদৰে বুজি নাপায় আপোনালোকৰ বুদ্ধিটো আপোনালোকৰ ক্লিয়াৰ কৰিবৰ কাৰণে ভাল স্পষ্টভাৱে বস্তুবিলাক দেখিবৰ কাৰণে আপোনালোকে এইটো ওম শ্ৰী কেশৱায় নমঃ এইটো বীজ মন্ত্ৰৰ 108 বাৰ জপ কৰিব পাৰে নেক্সট হৈছে দ্বাদশ ঘৰত কেতু থাকিলে আপুনি চেণ্ডেল বা আপোনালোকে কম্বল আপোনালোকে কোনোবা এজন যাক প্ৰয়োজন তেনেকুৱা দুখীয়া বা ভিক্ষাৰীক দান কৰিব পাৰিলে বেছি ভাল হ'ব আপোনালোকে দৈনিকভাৱে যদি মেডিটেট বা আপোনালোকে ধ্যান কৰিব পাৰে তেতিয়াহ'লে মানসিক শান্তি আৰু মানসিকভাৱে আপোনালোকে সুস্থিৰ হৈ থকাৰ ক্ষেত্ৰত বিশেষকৈ লাভৱান্বিত হ'ব পাৰিব আজিৰ এই ভিডিঅ'টোত আমি কেতু আৰু তাৰ কিছুমান কাৰ্মিক কানেকশ্যন কি কৰিলে ভাল হ'ব কিছুমান কাৰ্মিক কানেকশ্যনৰ কথা ক'লোঁ কিছুমান ইফেক্ট বা
কিছুমান ফলাফলৰ ক্ষেত্ৰত ক'লোঁ। চ' আপোনালোকে নিশ্চয় উপকৃত হৈছে বুলি আশা ৰাখিছোঁ। ভিডিঅ'টো যথেষ্ট ডিটেইলছত বনোৱা হ'ল। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।